আজি গৈ আছোঁ বিহপুৰীয়ালৈ বুলি, আৰু বৰ্তমান এয়া পাৰ হৈ আছোঁ লখিমপুৰ মাজুলী সংযোগী দলঙৰ এটা পাৰ্ট, যিখন নেকি আমাৰ আছে চেলেক্ট ধূনাগুৰি খুঁটিৰ ওপৰত। আৰু এই ধূনাগুৰি খুঁটি বৰ্তমান পাৰ হৈছোঁ, আৰু মোৰ পিছফালে আপোনালোকে দেখি আছে এখন দলং, যিখন দলং অ'পেনিং হোৱাৰ কথা আছিল জানুৱাৰী মাহত, কিন্তু বৰ্তমানলৈকে অ'পেনিং হোৱা নাই। এই চব মাটিমাহৰ মৰণা মাৰি আছে, এইবোৰ চব মাটিমাহৰ মৰণা মাৰি আছে ৰাইজ, চাই লওক।
আমি যিখন নাৱত পাৰ হ'বলগীয়া আছিলে সেই নাওখন আমাৰ অলৰেডি আমাৰ মিছ হৈ গৈছে, এখন গৈ মাজত পাইছেগৈ, আপোনালোকে দেখি আছে। আৰু ইয়াৰ ঠিক কাষতেই আছে আমাৰ যিখন সোৱণশিৰি লখিমপুৰ কানেকশ্যনৰ যিখন দলং, সেই দলংখনৰ কাম। যিহেতু ইয়াত যেতিয়া লাষ্ট ভিডিঅ' দিছিলোঁ ইয়াৰ পৰা, এই দলংখন যিখন আপোনালোকে দেখি আছে লোহাৰ ব্ৰিজখন, এই ব্ৰিজখন সম্পূৰ্ণ হোৱা নাছিলে, কিন্তু বৰ্তমান এখন সম্পূৰ্ণ হৈ গ'ল। নদীৰ ওপৰত সম্পূৰ্ণ লোহাৰ ব্ৰিজখন হৈ গ'ল। তাৰ পাছতে ইহঁতি তাৰ ওপৰত কাম কৰি আছে। আৰু এয়া চাওক, এই দলংখনৰ ওপৰেদিয়ে গোটেই ট্ৰেক্টৰবিলাকে দি বোল্ডাৰ আনি আছে। আপোনালোকে চাওক, ভালকৈ মন কৰিলে আপোনালোকে দেখিব, ধৰিব পাৰিব ট্ৰেক্টৰবিলাকত বোল্ডাৰ আছে, শিলৰ বোল্ডাৰ। আৰু এইখিনি নি থকা হৈছে আপ টু আপোনাৰ কানিয়াজান চাপৰিলৈকে, ইয়াৰ পৰা নি আছে তালৈকে। আৰু ইয়াত এই পোষ্টত ওপৰত ইয়াত যিটো আপোনাৰ এইটো মূৰৰ যিটো পোষ্ট হয় দলঙৰ, সেই পোষ্টটো ইয়াত এই দুটা বনাই ইয়াত ৰেডি কৰিছে। আৰু পানীৰ মাজৰ যিকেইটা পোষ্ট সেইকেইটা কাম হৈ গৈছে। এতিয়া বাৰিষাৰ সময়তো তেখেতসকলে পোষ্টৰ ওপৰত যি গাদাৰৰ কাম থাকে, গাদাৰ বা ছেগমেণ্ট যি হয় ইয়াত, সেইকেইটাৰ কামো ইয়াত তেখেতসকলে কৰিব পাৰিব। আৰু যিখিনি পোষ্ট আজিৰ পৰা 6-7 মাহ, আজিৰ পৰা 1 বছৰ আগত সেইটো ছাইড যে আপোনালোকে যে দেখি আছে, সেইটো হৈছে খনিগড় গাঁৱৰ পৰা যিটো ৰাস্তা আছিলে সেইটো ছাইডৰ পৰা আহি পেলাই সেই তাত সেয়া কাম চলি আছিলে। সেয়া কাম তাত দেখাইছিল, তেতিয়া ছেগমেণ্টৰ কাম সিমান হোৱা নাছিলে। কিন্তু ইয়াৰ পৰা মই ভাল ধৰণে দেখি আছোঁ, আপোনালোকে মোবাইলত কিমান ভালকৈ দেখিবলৈ পাইছে মই নাজানো, মই হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাত ছেগমেণ্টৰ কাম এতিয়া আগতকৈ বহুত হৈ গৈছে। আৰু যেতিয়া পাৰ হৈ যাম তেতিয়া তাত আপোনালোকৰ ওচৰৰ পৰা দেখাম। আৰু এতিয়া আমাৰ এইটো ছাইডৰ পৰা এখন ফেৰী মুকলি কৰি দিয়া হৈছে, টপ প্লেট অলৰেডি পেলোৱা হ'ল। আৰু এখন বৰ্তমান এইটো ছাইডৰ পৰা মুকলি কৰিছে। আৰু ইটো ছাইডৰ পৰা যিখন ফেৰী আহিছে সেইখন আহি অলৰেডি আমাৰ পাছফালে পাই গৈছেহি। এখন আপোনালোকে চাওক, এখন চপাবৰ কাৰণে ৰৈ আছে। এখন খালি যোৱাত অকণমান দেৰি হৈছে, সেইটো কাৰণে খোলাত দেৰি হোৱাৰ কাৰণে এখন আহি ইয়াত হল্ড কৰিবলগীয়া হৈ গৈছে। আৰু বৰ্তমান আমাৰ এইটো ছাইডৰ পৰা খুলি দিয়া হৈছে। আৰু ইয়াৰ পৰা সেই তাত পাওঁতে 10-15 মিনিট সময় লাগিব। এইটো পাৰ পোৱাৰ পিছত মই আপোনালোকক দেখুৱাম যে এইটো ছাইডে দলঙৰ কাম কিমান হৈছে। যিহেতু ইয়াৰ পৰা এই বৰ্তমান আপোনালোকে যে দেখি আছে, এয়া মই বৰ্তমান আপোনালোকক দেখাই আছে সোৱণশিৰি নৈৰ ওপৰৰ পৰা। এয়া হৈছে সোৱণশিৰি নৈখন। বৰ্তমান এতিয়া খৰালিৰ কাৰণে ইয়াত জলস্তৰ বহুত তললৈ নামি গৈছে। আৰু বাৰিষা অহাৰ লগে লগে ইয়াৰ যিটো পানীৰ উচ্চতা ইয়াৰ বহুত ওপৰলৈকে আহি যায়। আৰু তেতিয়া ইয়াত নদীখন বহুত ডাঙৰ ডাঙৰ লাগে। আৰু সেইবাবে আগতে নদীৰ মাজত কাম বহুত লেহেমীয়া হৈছিলে। এইবাৰ পানীৰ যিটো সোঁতটো কম আৰু পানীৰ পৰিমাণো বহুত কম, সেইবাবে এইবাৰ দলঙৰ যি খুঁটাৰ কাম আছিলে নদীৰ মাজত, সেইখিনি কামো ইয়াত কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগতে চাপৰিটোৰ মাজত যিখিনি পোষ্ট আছিলে সেইখিনি পোষ্টৰ ওপৰত যিখিনি পিলাৰৰ কাম থাকে, সেই পিলাৰৰ কামখিনি কৰি আদায় হৈছে। তাৰ ওপৰত গাদাৰ উঠিব, তাৰ ওপৰত ছেগমেণ্ট উঠিব, তাৰ ওপৰত ঢালাই হ'ব। ছেগমেণ্ট ইয়াত ছেগমেণ্টে হোৱাৰ কথা আছিলে, ইয়াত গাদাৰ নহ'বও পাৰে। মই সেইটো যেতিয়া ইয়াত পৰৱৰ্তী সময়ত যেতিয়া ইয়াত কাম হ'ব তেতিয়া ওপৰৰ পৰা ভিডিঅ' দিবলৈ যত্ন কৰিম। আৰু এয়া হৈছে আমাৰ লখিমপুৰ মাজুলী সংযোগী দলঙৰ মুখ্য দলংখন সোৱণশিৰি নৈৰ ওপৰত। সোণাগুৰিখনটো অলৰেডি হৈ গৈছে, আপোনালোকে দেখিছে। আৰু এয়া বৰ্তমান ঘাটৰ পাইছোঁহি। এয়া আহক, ঘাটটো পাৰ হওঁ, তাৰপিছত আপোনালোকক মই ইটো পাৰৰ পৰা দেখুৱাওঁ। এইটো ছাইড পাই গৈছেহি। এইটো ছাইডৰ পাছত কিমান ওচৰত আছে। এখন আমাৰ লখিমপুৰ মাজুলী দলং, এখন বহুত ওচৰত, তেনে একেবাৰে ওচৰতে লাগি আছে। আৰু বৰ্তমান ইয়াত বাইক নমাই লৈছোঁ, বাইক নমাবলৈ লৈছোঁ। বাইক নমাই তাৰপিছত এইফালে এতিয়া ৰাস্তাত দি যেতিয়া যাম তেতিয়া আৰু আপোনালোকৰ ওচৰৰ পৰা দেখুৱাম। হ'লেও মই এতিয়া নাৱৰ পৰা অলপ আপোনালোকক আৰু ভালকৈ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। বহুত ওচৰত আছে আৰু কাম বহুত হৈ গৈছে ইয়াত। আহক আৰু ওচৰৰ পৰা চাওঁ। এতিয়া যোৱা বছৰ আমি মই ভিডিঅ' বনাবলৈ আহিছিলোঁ, যোৱা ভিডিঅ' যেতিয়া দিছিলোঁ এইটো ছাইডৰ পৰা গাঁৱৰ পৰা, এতিয়া এইখন দলঙৰ কাম ইয়াত ইমানেই হৈছিলে। কিন্তু এইবাৰ ইয়াতে পোষ্টৰ কামখিনি কৰিলে। যোৱাটো ভিডিঅ'ত আপোনালোকে যদি চাই, ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে সেইটো ভিডিঅ'ত চালে দেখিব যে আপোনালোকে এই পোষ্টখিনিৰ ওপৰৰ পিলাৰৰ কামখিনি ইমান হোৱা নাছিলে। কিন্তু এইবাৰ খৰালিত যিহেতু এই চাপৰিটোৰ মাজত অকল পিলাৰৰ কামখিনি কৰা হৈছে। আৰু ওপৰৰ যি ছেগমেণ্টৰ কাম, ওপৰৰ ছেগমেণ্টৰ কাম যোৱা বছৰ ইমানেই হৈ আছিলে আৰু এতিয়াও সিমানেই আছে। যিহেতু ছেগমেণ্টৰ কামখিনি তেখেতসকলে ওপৰে ওপৰে কৰি যাব পাৰিব। আৰু যিহেতু কেইদিনমানৰ পিছতে বাৰিষা আহিব, মাঘ মাহ সোমালে, যিহেতু আপোনালোকে গম পায়, ফাগুন মাহৰ পৰা পানী আহিব। ফাগুন মাহৰ পৰা ইয়াত তলত কাম কৰিব নোৱাৰিব যিহেতু চাপৰিখিনিত। সেইটো কাৰণে তেখেতসকলে এতিয়া খৰালিতে তেখেতসকলে সম্পূৰ্ণ কৰি লৈছে ছেগমেণ্টৰ যিখিনি ওপৰে পিলাৰৰ কামখিনি। আৰু এইখন দলং ইয়াত এইটো হৈছে ছেগমেণ্ট মানে ইয়াত গাদাৰ নাই, চাওক আপোনালোকে ভালদৰে দেখিলে ধৰিব পাৰিব। আৰু আহক এতিয়া মানুহে ৰাস্তাটোলৈ উঠি গৈ আছোঁ। সোণাগুৰি খনিকৰ গাঁৱৰ যিটো ৰাস্তা, সেইটো ৰাস্তা দি গৈ আমি
বঙালমৰা ওলাম আৰু তালৈকে ৰাস্তাৰ কাম কিমান হৈছে সেয়াও দেখুৱাম। যিহেতু আমাৰ মাজুলী চাইডটো আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছোঁৱেই যে বালিচুবুৰীলৈকে কিমানখিনি ৰাস্তাৰ কাম হৈছে, অনলাইন ৰাস্তাৰ কাম এভেকশ্যন হৈছে, মাটি পেলাইছে, ৰাস্তা কিমান বহল কৰিছে, আলিবাৰী চাপৰ্টটো কাইনেল চাপৰ্টটো কিমান ওখ কৰি ৰাস্তা বনাইছে সেয়া আপোনালোকক দেখাইছোঁ। আৰু আজি আপোনালোকক চাই পালে দেখাম। আৰু এইখিনি কাম কিন্তু তেতিয়া হোৱা নাছিলে ছেগমেণ্টৰ কাম, কিন্তু এতিয়া সেই ছেগমেণ্টৰ কামখিনিও হৈ গ'ল। যিহেতু চাওক ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ইয়াৰ পৰা ছেগমেণ্ট আদায় হৈছে নদীৰ মাজৰ ভাগত ছেগমেণ্ট হ'ব আৰু ৰাস্তাৰ ওপৰৰ ভাগত, যিহেতু ইয়াৰ ৰাস্তাৰ ওপৰৰ যিখিনি পিলাৰৰ ওপৰত যিখিনি আপোনাৰ পিলাৰ দেখিছে ওপৰত গাদাৰ হোৱাৰ চব আপোনালোকে ইয়াত গাদাৰ বৰ্তমান উঠাই হৈ গ'ল। ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে আজি প্ৰায় এবছৰ আগত, তেতিয়া কিন্তু ইয়াত গাদাৰখিনিও উঠোৱা হোৱা নাছিলে, কিন্তু বৰ্তমান ইয়াত গাদাৰ উঠোৱা হৈছে। আৰু এতিয়া আমি এফালে যাবগৈ লাগিব, যিহেতু এইফালে যাব নোৱাৰিম। আৰু আপোনালোকক যিটো দেখুৱাম বুলি ভাবিছিলোঁ যে মাজুলীৰ পৰা বঙালমৰালৈকে কিমানখিনি এভেকশ্যন হৈছে, বৰ্তমান আহি পেলাই আপোনালোকক দলঙলৈকে দেখাব পাৰিলোঁ। কিন্তু সেই দলঙৰ পৰা এই বঙালমৰালৈকে যিটো ৰাস্তা, সেই ৰোডটো বৰ্তমান বন্ধ কৰি দিছে, যিহেতু তাত এভেকশ্যনৰ কাম চলি আছে। সেইবাবে সেইটো ৰোড বন্ধ কৰি বেলেগ এটা ৰোডেদি আমি আহিবলগীয়া হৈছে। আৰু সেইবাবে আপোনালোকক বঙালমৰা তিনিআলিলৈকে কিমানখিনি কাম হৈছে সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ। পৰৱৰ্তী সময়ত যদি পাৰোঁ চেষ্টা কৰিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক